গৰুখুটি প্ৰকল্পৰ সন্মুখত আজি কংগ্ৰেছৰ প্ৰতিবাদ জনপ্ৰতিনিধিক গিৰগাই বিক্ৰীৰ প্ৰসংগত হৰপ হৈছে কংগ্ৰেছ নেতৃত্ব আৰু এই মুহূৰ্তত আমি পোনপটীয়া সম্প্ৰচাৰ সংযুক্ত হৈছো আমাৰ সৈতে মনোজালি আছে মনোজালি পোনপটীয়াকৈ আপোনাৰ ওচৰলৈ আহিছো যেহেতু কংগ্ৰেছে আজি প্ৰতিবাদ সাব্যস্ত কৰিব কেনে ধৰণৰ পৰিৱেশ তাত আইচাংপা এতিয়াও অব্যাহত আছে গৰুখুটি প্ৰকল্পৰ যি গিৰগাই প্ৰসংগ জনপ্ৰতিনিধিয়ে যি ধৰণে আচলতে গিৰগাই ক্ৰয় কৰিছিল তাক লৈ কংগ্ৰেছে সৰব স্থিতি গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে আৰু ৰাজ্যজুৰি তেওঁলোকে একাধিক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে আৰু আজি যেহেতু গৰুখুটি প্ৰকল্পৰ সন্মুখত তেওঁলোকে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিব আৰু তাৰ পূৰ্বে এনেধৰণে আৰক্ষীয়ে কিছু প্ৰশাসনীয় ব্যৱস্থা গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে এনেধৰণে যি গৰুখুটি প্ৰকল্পৰ প্ৰৱেশ পথত তেওঁলোকে বাহেৰে বেৰিকেড নিৰ্মাণ কৰিছে আৰু দেখিবলৈ পোৱা গৈছে গৰুখুটি প্ৰকল্পৰ অধ্যক্ষ পদ্ম হাজৰিকাই নিজৰ স্থিতি স্পষ্ট কৰাৰ পিছতো এতিয়াও আচলতে এনেধৰণে কংগ্ৰেছে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা দেখিবলৈ পোৱা গৈছে যিহেতু প্ৰায় ৰঙিয়া ষ্টেচনৰ পৰা 90জনী গিৰগাই আচলতে জনপ্ৰতিনিধিয়ে গ্ৰহণ কৰিছিল আৰু সেই জনপ্ৰতিনিধিয়ে যি গিৰগাই গ্ৰহণ কৰিছিল তাক লৈ আচলতে ইতিমধ্যে গৰুখুটি প্ৰকল্পৰ অধ্যক্ষই পদ্ম হাজৰিকাই এক সংবাদমেল যোগে নিজৰ স্থিতি প্ৰকাশ কৰিছে কিন্তু তাৰ পিছতো আচলতে এতিয়াও যিসমূহ কংগ্ৰেছ অথবা বিৰোধী দল তেওঁলোকে এতিয়াও আচলতে এই গিৰগাই প্ৰসংগক লৈ তেওঁলোকে ৰাজ্যজুৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি আহিছে আৰু আজি দেখিবলৈ পোৱা গৈছে যি গৰুখুটি প্ৰকল্প য'ত আচলতে মুখ্যমন্ত্ৰীৰ সপোনৰ প্ৰকল্পৰ সন্মুখত এনেধৰণে কিছু সময় পিছতে আচলতে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব বুলি আৰক্ষী প্ৰশাসনে বেৰিকেড নিৰ্মাণ কৰিছে প্ৰায় 3টাকৈ বেৰিকেড নিৰ্মাণ কৰিছে বাঁহেৰে আৰু উল্লেখ কৰিব লাগিব যিহেতু কংগ্ৰেছৰ প্ৰতিবাদী যি স্থান সেই স্থান আচলতে ৰাজপথৰ পৰা এৰি এতিয়া গৰুখুটি প্ৰকল্পৰ সন্মুখত এনেধৰণে তেওঁলোকে নিজৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ এই মুহূৰ্তত তেওঁলোকে ইতিমধ্যে কিছু সময় পিছতে এই স্থানত উপস্থিত হ'ব বুলি আমি জানিব পাৰিছোঁ উল্লেখ কৰিব লাগিব যিহেতু গৰুখুটি প্ৰকল্পৰ যি গিৰগাই ক্ৰয় কৰাৰ সন্দৰ্ভত ইতিমধ্যে যি ধৰণে আচলতে গিৰগাই ক্ৰয় কৰাৰ প্ৰক্ৰিয়া সেই বিষয়ে আচলতে সকলো কথা সদৰি কৰিছে গৰুখুটি প্ৰকল্পৰ অধ্যক্ষ পদ্ম হাজৰিকাই কিন্তু তাৰ পিছতো এই ব্যৱস্থাটো ত্ৰুটি থকা বুলি ইতিমধ্যে কংগ্ৰেছ অথবা বিৰোধী দলসমূহে তেওঁলোকে নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে আৰু উল্লেখ কৰিব বিচাৰিছোঁ যিহেতু গৰুখুটি প্ৰকল্পৰ প্ৰৱেশ পথত এনেধৰণে বেৰিকেড নিৰ্মাণ কৰি যিসমূহ আচলতে প্ৰতিবাদকাৰী তেখেতসকলক প্ৰতিবাদস্থলীৰ পৰা আঁতৰাই পঠোৱাৰ কাৰণে ইতিমধ্যে ব্যৱস্থাৱলী ৰূপায়ণ কৰিছে শতাধিক আৰক্ষী লোক ইয়াত উপস্থিত হৈছে তেওঁলোকে নিজৰ যিসমূহ আচলতে প্ৰতিবাদকাৰী তেওঁলোকে যাতে কোনোপধ্যে গৰুখুটি প্ৰকল্পৰ চৌহদত প্ৰৱেশ কৰিব নোৱাৰে তেওঁলোকে গৰুখুটি প্ৰকল্পত প্ৰৱেশ কৰি কোনো যাতে অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি কৰিব নোৱাৰে তাৰ বাবে আৰক্ষীয়ে তৎপৰতা অৱলম্বন কৰা দেখা গৈছে আইচাংপা আন এটা কথা উল্লেখ কৰিব বিচাৰিছোঁ যে গিৰগাই প্ৰসংগই সমগ্ৰ ৰাজ্যজুৰি ব্যাপক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা পৰিলক্ষিত হৈছে তাৰ মাজতে আজি কংগ্ৰেছে যি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰাৰ কথা আছিল প্ৰায় 11 বজাৰ পৰাই প্ৰতিবাদী কাৰ্যসূচী আৰম্ভ হোৱাৰ সম্ভাৱনা আছিল কিন্তু আৰক্ষীয়ে যি প্ৰতিবাদকাৰীসকলক অন্য এটা তৎপৰতামূলক ব্যৱস্থা ৰূপায়ণ কৰাৰ ফলত এতিয়া প্ৰতিবাদকাৰীসকলে এই স্থানলৈ অহা পৰিলক্ষিত হোৱা নাই কিন্তু কিছু সময় পিছতেই প্ৰতিবাদকাৰীসকল এই স্থানত উপস্থিত হোৱাৰ সম্ভাৱনা আছে কিন্তু তাৰ পূৰ্বে আৰক্ষীয়ে এই যি গৰুখুটি প্ৰকল্পলৈ প্ৰৱেশ কৰা পথ এই পথত আচলতে এনেধৰণে বেৰিকেড নিৰ্মাণ কৰি প্ৰকল্প চৌহদত যাতে কোনোপধ্যে প্ৰতিবাদকাৰী লোক ইয়াত উপস্থিত হ'ব নোৱাৰে কংগ্ৰেছৰ কোনো নেতৃত্ব যাতে ইয়াত আহিব নোৱাৰে তাৰ বাবে আচলতে এনেধৰণে সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে আমি জানিব পাৰিছোঁ যে কংগ্ৰেছৰ উচ্চ পৰ্যায়ৰ নেতৃবৰ্গ এই গৰুখুটি প্ৰকল্পৰ চৌহদত এনেধৰণৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ তেওঁলোকে ইতিমধ্যে বদ্ধপৰিকৰ হৈছে আৰক্ষীয়ে যিমান বাধা কৰিলেও তেওঁলোকে আচলতে প্ৰকল্পস্থলীত প্ৰৱেশ কৰিব বুলি ইতিমধ্যে তেওঁলোকে চৰ্চা চলিছে কিন্তু তাৰ মাজতে আৰক্ষীও আচলতে চাৰিওফালৰ পৰা সষ্টম হৈ উঠিছে যাতে কোনোপধ্যে গৰুখুটি প্ৰকল্পত এনেধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি নহয় তাৰ বাবে আচলতে আৰক্ষীয়ে কন্দুৱা গেছ অথবা যিসমূহ আচলতে প্ৰতিৰোধমূলক ব্যৱস্থা তেনেধৰণৰ সকলো ব্যৱস্থাৰে তৎপৰতা অৱলম্বন কৰা দেখা গৈছে আইচাংফা ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি গৰুখুটি প্ৰকল্পৰ পৰা পৰিৱেশ দেখুৱালে আৰু আমি এয়া পৰিৱেশ আপোনালোকক দেখুৱালোঁ কংগ্ৰেছে আজি প্ৰতিবাদ কৰাৰ কথা আছে কংগ্ৰেছৰ কেইবাজনো নেতা আচলতে এই প্ৰতিবাদত অংশগ্ৰহণ কৰাৰ কথা আছে কিন্তু কংগ্ৰেছৰ সেই প্ৰতিবাদী দল আহি পোৱাৰ আগতে আৰক্ষীয়ে এনেধৰণে নিৰাপত্তা ব্যৱস্থা অতি কটকটীয়া কৰি তুলিছে তেওঁলোকে বেৰিকেডৰ ব্যৱস্থা কৰিছে যাতে কংগ্ৰেছৰ সেই প্ৰতিবাদী দলটো যাতে গৰুখুটি প্ৰকল্পৰ চৌহদত প্ৰৱেশ কৰিব নোৱাৰে তাৰ বাবে তেওঁলোকে বিহিত ব্যৱস্থা গ্ৰহণ কৰিছে আৰক্ষী প্ৰশাসন যথেষ্ট তৎপৰ হৈ আছে